নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো। আজি আমি কোনো ধৰণৰ পাঠভিত্তিক কথা আলোচনা নকৰো। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত আজি মই প্ৰস্তুতিৰ ওপৰত কেইটামান কথা আলোচনা কৰিবলৈ তোমালোকৰ আগত আহিছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ডিসক্লেমাৰ দি থওঁ। মই তোমালোকক এডভাইস দিবলৈ বা কিবা প্লেন দিবলৈ ময়ো কোনো ধৰণৰ ফালি থোৱা নাই। ময়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনো ধৰণৰ ষ্টেণ্ড কৰা নাছিলো। এটা ডিসেন্ট পাৰ্সেন্টেজ পাইছিলো। ডিসেন্ট পাৰ্সেন্টেজ পাই কিন্তু মই সদায় চেষ্টা কৰিছিলো আৰু সদায় শিকিবলৈ চেষ্টা কৰিছিলো। বৰ্তমানো মই এজন শিক্ষাৰ্থীয়ে হয়। মই হেহে ভিডিঅ'টোত আজি ব্যক্ত কৰা প্ৰত্যেকটো কথা মোৰ সম্পূৰ্ণ নিজা আৰু পৰীক্ষাত ভাল নম্বৰ পাবলৈ এই প্লেনটোৱে যে ফলো কৰিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই। তোমালোকে যদি আগৰ পৰা ইয়াতকৈ বেটাৰ প্লেন ফলো কৰি আছা তেন্তে তোমালোকে হেতুকে অনুসৰণ কৰি থাকা। তদুপৰি তোমালোকৰ সন্তুষ্টিৰ কাৰণে মই আৰু এটা কথা কৈ থওঁ। মই যদিও বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰা নাছিলো তথাপিও মই এটা ডিসেন্ট মাৰ্কছ পাইছিলো। মেথছত 99 মাৰ্কছ সহ মই 92% পাইছিলো। আৰু তদুপৰি আজি ভিডিঅ'টোত মই ব্যক্ত কৰিবলগীয়া কথাখিনি সম্পূৰ্ণ নিজা। সেয়ে ভিডিঅ'টো এবাৰ প্ৰথমে চাই লোৱা, তাৰপিছত যদি ভাবা মই কোৱা পইণ্টবোৰ ফলো কৰিবলগীয়া হয় তেন্তে ফলো কৰিবা। তেন্তে আহা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম পইণ্টটো হৈছে ইনক্ৰিজ ইউৰ সেলফ ষ্টাডি টাইম। প্ৰথমতে তুমি এতিয়া তোমালোকৰ যিহেতু মেক্সিমামৰ স্কুল শেষ হ'ল আৰু সকলোৱে ঘৰতে থাকা বা দিনতো ঘৰতে থাকা, ক'তো যাবলগীয়া নাথাকে তেন্তে আৰু তোমালোকৰ এতিয়া পৰীক্ষালৈ একদম দিন চমু চাপি আহিছে। আৰু সেয়েহে এতিয়া তোমালোকে আগতকৈ পঢ়া টাইমটো বঢ়োৱা। ডেইলি মিনিমাম 12-13 পৰা 15 যিমানলৈকে পাৰা তোমালোকে মেক্সিমাম সেলফ ষ্টাডি টাইমটো বঢ়োৱা। সেলফ ষ্টাডি মানে তোমালোকে নিজে পঢ়াটো। ক'ৰবাৰ পৰা কিবা এখিনি নোট এখিনি কপি কৰিছা বা কিবা এটা ভিডিঅ' চাইছা বা কিবা এটা তেনেকুৱা ধৰণৰ কাম কৰিছা, সেইটো সেলফ ষ্টাডি নহয়। তুমি যিটো নিজে পঢ়িছা সেইটো হ'ল সেলফ ষ্টাডি। আৰু সেলফ ষ্টাডি টাইমটো এতিয়াৰ পৰা বঢ়োৱা। আৰু কাৰণ তোমালোকৰ দিন চমু চাপি আহিলে আৰু আহি তোমালোকে শেষ পৰ্যায়ত উপনীত হৈছাহি। আৰু তদুপৰি সেলফ ষ্টাডি টাইম বঢ়াব কৈছোঁ, তাতো এটা কথা আছে। পঢ়া টেবুলত বহা আৰু পঢ়া দুটাৰ মাজত ডিফাৰেঞ্চ আছে। পঢ়া টেবুলত তুমি অকল বহিছা নে পঢ়িছা সেইটো মন কৰিবলগীয়া কথা। কিছুমানে পঢ়া টেবুলত গোটেই দিনটো বহি থাকে বা ঘৰৰ মাক দেউতাকে হ'লেও ল'ৰাটো পঢ়িছে, ৰুমত দৰ্জা বন্ধ কৰি পঢ়ি আছে, কিন্তু পঢ়া টেবুলত সেই ল'ৰাটো কেৱল বহি থাকে। কথাটো বুজি পাইছানে? ইফেক্টিভ ষ্টাডি নহয়। মই কোৱা কথাটো সেইটোৱে, তোমালোকে অকল পঢ়া টেবুলত বহিলে নহ'ব, ইফেক্টিভ ষ্টাডি কৰিব লাগিব। তুমি কিমান দেৰি বহিলা সেইটো ডাঙৰ কথা নহয়, তুমি কিমান দেৰি তাৰ ভিতৰত পঢ়িলা সেইটো ডাঙৰ কথা। কিছুমান ল'ৰা ছোৱালীয়ে কম সময় পঢ়িও বহুত নম্বৰ পাব সক্ষম হয়। কিছুমান ল'ৰা ছোৱালীয়ে দিনটো পঢ়ি থাকিও নম্বৰ নাপায়। তাৰ মেইন কাৰণ সেইটোৱে, যিজন ল'ৰাই দিনটো পঢ়ি আছে তেওঁ ইফেক্টিভ ষ্টাডি কৰা নাই। আৰু মই এইটো কোৱা নাই যে তোমালোকে এতিয়া কম সময় পঢ়া। এতিয়া তোমালোকে যিমান বেছি মেক্সিমাম টাইম নিজক সেলফ ষ্টাডি দিব পাৰিবা সিমানে তোমালোকৰ উপকাৰ হ'ব। কাৰণ এইটো শেষ সময় আৰু শেষ ভালেই সকলো ভাল। সেয়েহে তোমালোকে এতিয়া সেলফ ষ্টাডি টাইম ইনক্ৰিজ কৰিবা। তাৰ লগতে এইটো কথা মন কৰিবা তোমালোকে ইফেক্টিভকৈ ষ্টাডি কৰিছা নাই। মানে পঢ়া টেবুলত বহিছা নে পঢ়িছা। পঢ়া টেবুলত এতিয়া অকল বহি পেলাই টাইমটো ৱেষ্ট কৰি থাকিলে নহ'ব। যিহেতু পঢ়া টেবুলত বহিছাই সেইকাৰণে এনেই বহি পেলাই কিবা ভাবি থকাতকৈ বা মোবাইলটো লৈ থকাতকৈ বা কিবা কৰি থকাতকৈ তোমালোকে পঢ়া। তোমালোকে এতিয়াৰ পৰা যদি 14-15 ঘণ্টা বা মিনিমাম 12 ঘণ্টা প্লাছ পঢ়িব পাৰা, একদম ভাবিব নোৱাৰা এটা ৰিজাল্ট কৰিব পাৰিবা। কাৰণ এতিয়াও তোমালোকৰ হাতত ধুনীয়া সময় আছে। তোমালোকে যিসকলৰ প্ৰস্তুতি ধুনীয়া হৈ আছে তেওঁলোকেও নিজৰ প্ৰস্তুতিক আৰু উন্নত কৰিব পাৰিব। আৰু যিসকলৰ প্ৰস্তুতি একদমো হোৱা নাই তেওঁলোকেও এটা উন্নত ডিচেণ্ট লেভেললৈকে প্ৰস্তুতিটো নিব পাৰিব। সেইকাৰণে তোমালোকে প্ৰথম মন দিবা এতিয়া ষ্টাডি টাইমটো বঢ়াব লাগিব। তদুপৰি তোমালোকৰ ইফেক্টিভ ষ্টাডি হৈছে নাই সেইটো মন কৰিব লাগিব। ঠিক আছে, তেন্তে মোৰ প্ৰথম পইণ্টটো হ'ল তোমালোকে এতিয়া সেলফ ষ্টাডি টাইম বঢ়োৱা। এতিয়া নেক্সট পইণ্টটো হৈছে মেক প্ৰপাৰ প্লেন। তোমালোকে হয় বহুতে বহু সময়ো পঢ়া, কিন্তু বহু ল'ৰা ছোৱালীৰ এটা প্ৰব্লেম আছে, তেওঁলোকে প্ৰপাৰ প্লেন বনাই ষ্টাডি নকৰে। তেওঁলোকে আজি মন গ'ল কিবাখিনি পঢ়িলোঁ, আজি মন গ'ল এইটো পাঠ পঢ়িলোঁ, কাইলৈ মন গ'ল ইটো পাঠৰ কিবাখিনি ক'ৰবাৰ পৰা কুৱেশ্যন এখিনি কৰিলোঁ, ৰেণ্ডমকৈ পঢ়ে। মই কোৱা কথাটো অৰ্থ হ'ল ৰেণ্ডম য'তেও পঢ়ি থাকে। কিন্তু তোমালোকৰ এতিয়া যিহেতু সময় নিচেই তাকৰ, সেয়েহে তোমালোকে এতিয়া ৰেণ্ডম পঢ়িলে নহ'ব। তোমালোকে বছৰটোত পঢ়িলা যি টি পঢ়িলা, এতিয়া প্ৰপাৰ পঢ়া। প্ৰপাৰ পঢ়িবলৈ এখন প্ৰপাৰ প্লেন ফ'ল' কৰিব লাগিব। মই ৰুটিনৰ কথা কোৱা নাই, প্ৰপাৰ প্লেন ফ'ল' কৰিব লাগিব। প্লেন ফ'ল' কৰা মানে তোমালোকে এটা কাম কৰিবা, এখন ৰেজিষ্টাৰ ল'বা নতুবা এখন নোটবুক ল'বা। নোটবুকখনত ধুনীয়াকৈ তোমালোকে প্ৰথমে প্ৰত্যেকটো পাঠক, মই ধৰি লোৱা গণিতৰ উদাহৰণ দিছোঁ কাৰণ মই গণিত পঢ়াওঁ, এখন বহী এখনত পেজ এখনত ধৰি লোৱা প্ৰথম
এনেকৈ ঘৰ স্কেলে পাৰি ল'বা তাৰপিছত প্ৰথমে পাঠখিনিৰ নাম লিখিবা গণিতৰ তোমালোকৰ 15টা পাঠ আছে চিৰিয়েলকৈ 15টা পাঠ লিখিবা ধৰি লোৱা তাৰ ভিতৰত নহাকেইটাটো বাদেই দিবা বাৰু পাঠখিনি কিনাৰতে লিখিবা তোমালোকে যদিহে প্ৰত্যেকটো পাঠৰ সিলেবাসটো তোমালোকে জানা এইটো পাঠৰ সিলেবাস এইখিনি আহিব এইটো পাঠৰ সিলেবাস এইখিনি আহিব তেন্তে সিলেবাসখিনি কিনাৰত লিখা দৰকাৰ নাই পাঠটো কিনাৰতে তোমালোকে প্ৰথম লিখিবা এক্সাম্পলৰ কাৰণে এটা কলম বনাবা নেক্সট বনাবা এক্সাৰসাইজৰ কাৰণে এটা কলম বনাবা নেক্সট বনাবা ধৰি লোৱা তোমালোকে টেষ্ট পেপাৰ ফলো কৰিছা টেষ্ট পেপাৰ কাৰণে এটা কলম বনাবা তেনেকৈ কেইটামান কলম বনাবা তুমি কি ফলো কৰিছা গণিতৰ কাৰণে কিছুমানে ধৰি লোৱা এক্সাম্পল কৰে আৰু এক্সাৰসাইজৰ কোৱেশ্যনখিনি কৰে কিছুমানে এক্সাম্পলো কৰে এক্সাৰসাইজৰ কোৱেশ্যনখিনিও কৰে আৰু টেষ্ট পেপাৰ কৰে বা বাহিৰৰ কোৱেশ্যনো চায় সেইমতে তোমালোকে কলম বনাই ল'বা প্ৰথমতে তালিকাখনত পাঠখিনিৰ নাম থাকিবই পাছত এক্সাম্পল থাকিবই আৰু নেক্সট এক্সাৰসাইজ থাকিব এইকেইটা চবৰ কাৰণে কমন তাৰপিছত যদি তুমি টেষ্ট পেপাৰ কৰিছা বা কৰিম বুলি ভাবিছা টেষ্ট পেপাৰ কাৰণে এটা কলম বনাবা আৰু লাষ্টত আৰু এটা কলম ৰাখিবা ৰিভিজন বুলি ঠিক আছে এতিয়া ধৰি লোৱা তুমি প্ৰথম আজি মই বাস্তৱ সংখ্যাৰ পাঠটো পঢ়িম বাস্তৱ সংখ্যাৰ পাঠটো মই প্ৰথম এক্সাৰসাইজখিনি পঢ়িলোঁ এক্সাৰসাইজখিনি পঢ়াৰ লগে লগে সেই ঘৰটোত টিক চিন দিবা তাৰপিছত মই এই পাঠটো এক্সাম্পলখিনি কৰিলোঁ এক্সাম্পলখিনি কৰাৰ লগে লগে এক্সাম্পলৰ তাত টিক দিবা তাৰপৰা ধৰি লোৱা মই সেই পাঠটোত তেনেকৈ প্ৰথমে কিতাপখনৰ এক্সাম্পল আৰু এক্সাৰসাইজখিনি ফ'ল' কৰা আৰু তুমি নিজৰ লগত অনেষ্ট হ'বা কিবা এটা বস্তু ক্লিয়াৰ নকৰাকৈ তাত টিক নেমাৰিবা আৰু সেইটো কৰাৰ লাভটো কি হ'ব তোমালোকৰ মাইণ্ডত এখন মেপ থাকিব মোৰ ইমানখিনি বস্তু ক্লিয়াৰ হ'ল আৰু ইমানখিনি বস্তু কৰিবলৈ আছে ৰেণ্ডম নহয় পঢ়াটো ৰেণ্ডম নহয় তোমালোকে যদি তেনেকৈ লিষ্টখন বনাই লোৱা মানে পঢ়াটো গত লাগিব মোৰ এইখিনি পঢ়িবলৈ আছে এইখিনি কমপ্লিট হৈ গ'ল যিমানে কমপ্লিট কৰিবা সিমানে টিক বাঢ়ি গৈ থাকিব তাত আৰু তোমালোকৰ কনফিডেন্স গেইন হৈ গৈ থাকিব কথাটো বুজি পালা আৰু নহ'লে বহু ল'ৰা ছোৱালী পৰীক্ষা সময়ত গৈ 10-15 দিনৰ আগত মানে ৰিয়েলাইজ হয় মোৰ এইটো পঢ়িবলৈ আছে সেইটো পঢ়িবলৈ আছে তেনেকুৱা তেওঁলোকে এইটো সময়ত কি কৰে বাহিৰৰ ক'বা কুৱেশ্যন আনচাৰ কৰে কিবা কুৱেশ্যন আনচাৰ যি টি কৰি থাকে মানে ৰেণ্ডম পঢ়া কৰি থাকে ৰেণ্ডম পঢ়া শুনা কৰি থাকে কিন্তু তোমালোকে এখন প্ৰপাৰ তেনেকৈ লিষ্ট এখন বনাই ৰেজিষ্টাৰ বা বহি এখনৰ প্ৰপাৰ তেনেকৈ লেচনবোৰ নাম লিখি পেলাই যদি তোমালোকে ফ'ল' কৰা তেন্তে তোমালোকৰ পৰীক্ষালৈকে সেইখন কমপ্লিট কৰিবলৈ চাবা আৰু কমপ্লিট কৰাৰ লগে লগে তোমালোকৰ পঢ়াখিনি বহুত গত লাগিব আৰু প্ৰত্যেকটো বস্তু সমানে ক্লিয়াৰ হ'ব আৰু এইটো কৰা আৰু এটা ডাঙৰ এটা লাভ আছে তোমালোকৰ প্ৰত্যেকটো ছাবজেক্ট সমানে আগবাঢ়িব নহ'লে কি কৰে বহু ছাত্ৰ ছাত্ৰীয়ে কেৱল গণিত কৰি থাকিলে গণিতেই কৰে বিজ্ঞান পঢ়ি থাকিলে বিজ্ঞানে পঢ়ে তেওঁলোকৰ এটা ছাবজেক্ট বহুত ভাল হৈ যায় আৰু এটা ছাবজেক্ট বহুত উইক হৈ যায় ধৰি লোৱা অংক ভাল পাই ল'ৰাটোৱে অংকই কৰি থাকে সি ছ'চিয়েলত ইমান মন নিদিয়ে ছ'চিয়েলটো বেয়া হৈ যায় তোমাক মেট্ৰিকত অংকত যিমানটো নম্বৰ দিব আৰু ছ'চিয়েলত কৰিলে সিমানটো নম্বৰ দিব এটা ভাল ল'ৰাৰ পাৰ্চেণ্টেজ কেলে বেছি হয় তেওঁ গোটেইকেইটা ছাবজেক্ট সমানে নিব পাৰে যদিহে তুমি এটা ছাবজেক্টত বহুত ভাল আৰু এটা ছাবজেক্টত একদম ল' মানে অলপ ডিচেণ্ট মানে আৰু তেতিয়া তোমাৰ অভাৰঅল পাৰ্চেণ্টেজ ঘূৰি পকি একদম এভাৰেজে হ'ব যদি তুমি ভাল টপলৈ যাব লাগিব তেন্তে গোটেইকেইটা ছাবজেক্টক সমানে মন দিব লাগিব হয় কিছুমান ছাত্ৰ ছাত্ৰীয়ে গণিত বেয়া পায় বা কিছুমান গণিত ভাল পোৱা ল'ৰা ছোৱালীয়ে সমাজ বিজ্ঞান বা তেনেকুৱা লিখা ছাবজেক্টবোৰ বেয়া পায় কিন্তু তোমালোকে যদিহে পাছত ছায়েন্সত পঢ়া তেনেহ'লেতো তেতিয়া সেইবোৰ পাঠ ইমান পঢ়িবই নালাগে সেইবোৰ বিষয় পঢ়িব নালাগে সেইকাৰণে শেষবাৰৰ কাৰণে পঢ়িছোঁ বুলি ভাবি লৈ প্ৰত্যেকটো ছাবজেক্ট সমানকৈ মনোযোগে পঢ়া যাৰ কিবা এটা ছাবজেক্ট উইক সেইটোক পাৰিলে বেছি টাইম দিয়া আৰু বেছি টাইম দিয়া মানে এইটো মিনিং নহয় যে তোমাৰ ভাল ছাবজেক্টকেইটাক কমাই দিবা এটা সমান টাইম ফ'ল' কৰি পেলাই প্ৰত্যেকটো ছাবজেক্টৰ টাইম দিবা আৰু সেই যিখন ৰেজিষ্টাৰ ল'ব গৈছোঁ তাত প্ৰত্যেকটো ছাবজেক্টৰ সাপেক্ষে পাঠবোৰৰ নাম লিখিবা আৰু সদায় মই প্ৰত্যেকটো ছাবজেক্ট টাচ কৰিবলৈ চাবা মই আজি গণিত বিজ্ঞান তেনেকৈ প্ৰত্যেকটো পাঠ সদায় এটলিষ্ট টাচ কৰিবলৈ চাবা তেতিয়া তোমাক গোটেইকেইটা গোটেই পাঠ কৈছোঁ মই গোটেইকেইটা ছাবজেক্ট সদায় টাচ কৰিবলৈ চাবা তেতিয়া তোমাক গোটেইকেইটা ছাবজেক্ট সদায় সমানে আগবাঢ়ি গৈ থাকিব আৰু তোমাৰ যিমানে তুমি পঢ়ি গৈ থাকিবা সেইখনত মানে টিক বাঢ়ি গৈ থাকিব তোমাৰ কনফিডেন্সো বাঢ়িব আৰু তোমাৰ এটা মনত মাইণ্ডত এটা কেলকুলেশ্যন থাকিব মোৰ ইমানখিনি ক্লিয়াৰ হ'ল পৰীক্ষালৈ ইমান দিন আছে মোৰ ইমানখিনি আৰু ক্লিয়াৰ কৰিবলৈ আছে যদি তোমালোকে ৰেণ্ডম পঢ়ি থাকা যি টি পঢ়ি থাকা তেতিয়া তোমালোকৰ অকণমান পৰীক্ষাৰ সময়ত গৈ দিগদাৰ হ'ব পাৰে সেইকাৰণে তোমালোকে মই কোৱা ধৰণে এখন প্ৰপাৰ বহি এখনেৰে হওক বা কাগজেই হওক চিটতে হওক লেচনখিনি নাম লিখি ল'বা সেইমতে কলম বনাই ল'বা তোমালোকে ধৰি লোৱা বিজ্ঞানতে ধৰি লোৱা এক্সাৰসাইজৰ কাৰণে এটা কলম বনালা এক্সাম্পলৰ কাৰণে এটা কলম বনালা টেষ্ট পেপাৰৰ কাৰণে এটা কলম বনালা তুমি ধৰি লোৱা বিজ্ঞানৰ আৰু পাঠটো ধৰি লোৱা পাঠটোৰ কাৰণে এটা কলম বনালা পাঠটো পঢ়িলা পাঠত টিক দিলা তাৰপৰা পাঠটো পঢ়াৰ পিছত তুমি কুৱেশ্যন আনচাৰখিনি পঢ়িলা কুৱেশ্যন আনচাৰখিনি টিক দিলা তেনেকৈ যাবা আৰু সদায় প্ৰত্যেকটো ছাবজেক্টত তুমি প্ৰথমে কিতাপখনক প্ৰায়ৰিটি দিবা আৰু কিতাপখন প্ৰথমে ক্লিয়াৰ কৰাৰ পিছত বেলেগ ছাবজেক্টলৈ জাম্প কৰিবা টেষ্ট পেপাৰ হওক বা নতুবা কুৱেশ্যন বেংকে হওক প্ৰথমে কিতাপখন প্ৰায়ৰিটি দিবা আৰু কিতাপখনক
প্ৰায়ৰিটি দি সেইমতে আগবাঢ়ি যাবা আৰু এইমতে প্ৰপাৰ প্লেন ফ'ল' কৰি গৈ তোমালোকে আগবাঢ়ি গ'লে তোমালোকৰ এটা ছাবজেক্ট কেতিয়াও আগবাঢ়ি নাযায়, পূৰা সম্পূৰ্ণকৈ বেছি আগবাঢ়ি নাযায়, এটা ছাবজেক্ট একদম থাকি নাযায়, সমানে গোটেইখিনি ছাবজেক্ট এটা লেভেলত গৈ থাকিব। এতিয়া মই গণিতৰ প্ৰস্তুতি সন্দৰ্ভত দুটামান কথা ক'বলৈ লৈছোঁ। তোমালোকৰ গণিতত হয়তো বহুত ল'ৰা ছোৱালীয়ে গণিতটো ভাল পায় আৰু বহুত ল'ৰা ছোৱালীয়ে গণিতটো বেয়া পায়। কিছুমানে গণিত ভাল পাব পাৰা, কিছুমানে গণিত বেয়া পাব পাৰা। মই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই কথাখিনি ব্যক্ত কৰিম। এতিয়া প্ৰথম কথা হ'ল তোমালোকৰ টেষ্টৰ পাছত বহুতো মেক্সিমাম ল'ৰা ছোৱালীয়ে গণিতত টেষ্ট পেপাৰৰ পিছত অভাৰ দৌৰে। কথাটো বুজি পালানে? যে টেষ্ট হৈ যোৱাৰ পাছত মেট্ৰিকলৈ যিমানখিনি সময় থাকিব চবেই ভাবে যে টেষ্ট পেপাৰখন একদম কমপ্লিট কৰিব লাগিব, টেষ্ট পেপাৰখন নকৰিলে একোৱেই নহ'ব। এতিয়া তাতো দুটা শ্ৰেণীৰ ল'ৰা আছে, গণিত ভাল পোৱা আৰু গণিত বেয়া পোৱা। মানে গণিতত বহুত ভাল আৰু কিছুমান গণিতত এভাৰেজ চলি থাকে আৰু। এতিয়া মই তাৰ আগতে তোমালোকক এটা কথা কৈ লওঁ। মেট্ৰিকত ধৰি লোৱা 100% বুলি পেপাৰখনত যদি ধৰি লোৱা, তেন্তে 90 পৰা 95% সম্পূৰ্ণ কুৱেশ্যন কিতাপৰ পৰা, এক্সাম্পল আৰু এক্সাৰচাইজৰ পৰা ফুল কপি আহে। তোমালোকে মই কোৱা কথাটো প্ৰমাণ চাবলৈ তোমালোকে পেপাৰ এখন লৈ ল'বা, কোনোবা এটা বছৰ আৰু মই কোৱা কথাটো হয়নে নহয় চাবা। মেট্ৰিকৰ পেপাৰখনত 90 পৰা 95% কুৱেশ্যন ছেম টু ছেম কিতাপৰ, হয়তো এক্সাম্পল নহয়তো এক্সাৰচাইজ। মই অকল এক্সাৰচাইজ বুলি কোৱা নাই, এক্সাম্পলখিনিও সম্পূৰ্ণ ইম্পৰ্টেণ্ট। কিতাপৰ পৰা আহে 90 পৰা 95% কুৱেশ্যন আৰু 5 পৰা 10% কুৱেশ্যন ভাল ল'ৰাখিনিক চেক কৰিবলৈ অকণমান বাহিৰৰ টাইপৰ ধৰি লোৱা টেষ্ট পেপাৰ। বাহিৰৰ বুলি ৰকেট ছায়েন্সৰ কুৱেশ্যনটোতো নিদিয়ে, কিতাপৰ লগত ৰিলেটেড কুৱেশ্যন এটা দিয়ে, অকণমান ডাটা চেঞ্জ কৰি দিয়ে বা কিবা এটা কৰি দিয়ে বা টেষ্ট পেপাৰৰ লগত লিংক কৰি দিয়ে, তেনেকুৱা ধৰণৰ কথা। এতিয়া যি গণিতত বহুত ভাল তেওঁৰ কাৰণেতো এতিয়া টেষ্টলৈকেতো গণিতখন ধুনীয়াকৈ শেষ হৈ গ'ল, বা যাৰ এডভান্স আছে এডভান্সৰ কাৰণে এডভান্সত থকাখিনিও গণিত ছাবজেক্টটোত আগবাঢ়ি থাকে। যাৰ গণিতখন শেষ হৈ গ'ল, এক্সাৰচাইজো কৰিও শেষ হ'ল, এক্সাম্পলো কৰি শেষ হৈ গ'ল, তেওঁলোকে ধুনীয়াকৈ এতিয়া টেষ্ট পেপাৰত মনোযোগ দিব পাৰে। টেষ্ট পেপাৰ এতিয়া তোমালোকে টেষ্ট পেপাৰত চাব পাৰা মই আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, কেনেকুৱা ধৰণৰ কুৱেশ্যন মই কৰা নাই বা কেনেকুৱা ধৰণৰ কুৱেশ্যন মোৰ কৰিবলৈ থাকি গ'ল, তোমালোকে টেষ্ট পেপাৰখন চাব পাৰা। কেনেকুৱা ধৰণৰ কুৱেশ্যন কিতাপত নথকা কি কুৱেশ্যন আছে, ঠিক আছে। আৰু তেওঁলোকে টেষ্ট পেপাৰখন ধুনীয়াকৈ ফ'ল' কৰিবা। এতিয়া চাবা কি কেনেকুৱা কুৱেশ্যন আছে। কিন্তু যাৰ গণিতটো ইমান ভাল নালাগে আৰু যিয়ে গণিতত 100% পাবলৈ টাৰ্গেট কৰা নাই, আৰু মই যে এতিয়া প্ৰথম কথাটো ক'লোঁ সেইসকলৰ কাৰণে কৈছোঁ যিয়ে গণিত ছাবজেক্টটোত 100% পাবলৈ টাৰ্গেট কৰি আছা। আৰু যিসকলে গণিতত 100% পাবলৈ টাৰ্গেট কৰি থকা নাই, জাষ্ট লেটাৰ পালে হৈ গ'ল, 90+ পালে হৈ গ'ল, তেনেকুৱা ধৰণত আছে, তেওঁলোকে ইমান টেষ্ট পেপাৰ পাছত নদৌৰিবা। তোমালোকে প্ৰথম মনোযোগ দিয়া কিতাপখনৰ এক্সাৰচাইজ আৰু কিতাপখনৰ এক্সাম্পল। প্ৰত্যেকটো পাঠৰ এক্সাৰচাইজ আৰু প্ৰত্যেকটো পাঠৰ এক্সাম্পল প্ৰথমে A to Z কমপ্লিট কৰা। তাৰ পাছত যদি তোমালোকৰ টাইম বাছে তেতিয়া তোমালোকে টেষ্ট পেপাৰত টাইম দিবা, টেষ্ট পেপাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে। তোমালোকে প্ৰথম এতিয়া ফ'কাছ কৰিবা কিতাপখনৰ এক্সাৰচাইজখিনি আৰু এক্সাম্পলখিনি। এক্সাৰচাইজত যিমান গুৰুত্ব দিবা সিমানে গুৰুত্ব এক্সাম্পলতো দিব লাগিব, কাৰণ মেট্ৰিকৰ পেপাৰত এক্সাম্পলৰ পৰা বহুত কুৱেশ্যন আহে। আৰু এক্সাম্পলত কিতাপত যেনেকৈ বস্তুটো লিখা থাকে তেনেকৈ লিখিলে নহয়, কিন্তু লিখা ধৰণটো যেনেকৈ তুমি এক্সাৰচাইজত কুৱেশ্যনটো কৰিছিলা তেনেকুৱা ধৰণৰ কুৱেশ্যনে এক্সাম্পলত পাবা। ছাৰে যেনেকৈ কৰাই দিছিলে এক্সাৰচাইজত সেই প্ৰচেছটোৰ দ্বাৰাই এক্সাম্পলৰ কুৱেশ্যনকেইটাও কৰিবলৈ চাবা। এক্সাম্পলত কিতাপত ডেছক্ৰিপটিভ ধৰণে বস্তুখিনি লিখা থাকে, তেনেকৈ পৰীক্ষাত লিখিব নালাগে। সেয়েহে তোমালোকে যাৰ গণিতটো অকণমান দুৰ্বল বা ধৰি লোৱা যি গণিতত 80 পৰা 90 তেনেকুৱা মাৰ্কছৰ ভিতৰতে হ'লেও হ'ব, বা যি 100ৰ কাৰণে টাৰ্গেট কৰা নাই, তেওঁলোকে ইমান টেষ্ট পেপাৰ পিছত নদৌৰিবা। তোমালোকে মেইন প্ৰথম A to Z কিতাপখন শেষ কৰা, কিতাপখনৰ ভিতৰত এক্সাৰচাইজখিনিও পৰিব, এক্সাম্পলখিনিও পৰিব, আৰু প্লাছ তোমালোকে লগতে এটা বস্তু চাই যাব পাৰা, টেষ্ট পেপাৰৰ পৰা MCQবোৰ চাই যাব পাৰা। MCQ হওক বা শ্বৰ্ট কুৱেশ্যন তেনেকুৱা ধৰণৰবোৰ চাব পাৰা। যিবোৰ টেষ্ট পেপাৰত কিছুমান ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰত মানে কুৱেশ্যন পেপাৰত বহুত হাৰ্ড 5 নম্বৰীয়া বা 4 নম্বৰীয়া অলপ টাফ লেভেলৰ কুৱেশ্যন দিয়ে, সেইখিনি তোমালোকে এতিয়া টাইম ইনভেষ্ট নকৰিবা। সেই কিবা এটা কুৱেশ্যন মই কৰিব পৰা নাই, এইটো কেলৈ নাই হোৱা, সেইটো টাইম ৱেষ্ট নকৰিবা তেনেকুৱা ধৰণৰ কুৱেশ্যনত। তোমালোকে টাফ কুৱেশ্যন কিতাপৰখিনি যদি কমপ্লিট কৰি ল'ব পাৰা বা এক্সাম্পলৰখিনি কমপ্লিট কৰি ল'ব পাৰা, তাৰপিছত তুমি টেষ্ট পেপাৰৰ পৰা যদি সময় পোৱা MCQখিনি চাবা, আৰু সময় নাপালেও মাজে মাজে MCQখিনি চাই গৈ থাকিবা, আৰু শ্বৰ্ট কুৱেশ্যনবোৰ চাব পাৰা। আৰু টেষ্ট পেপাৰ টাফ কুৱেশ্যনবোৰত তোমালোকে মনোযোগ নিদিবা। আৰু যদি বহুত ছাত্ৰ ছাত্ৰীসকলে টেষ্ট পেপাৰ পাছত দৌৰি যায়, মেট্ৰিক টেষ্টৰ পিছত টেষ্ট পেপাৰ পিছত দৌৰি থাকে, কিতাপখনক ইমান ফ'কাছ নকৰে, আৰু তাৰ ফলাফলটো পৰীক্ষাৰ দিনাখন গম পাবা। কথাটো বুজি পালানে? যিসকলৰ ছাবজেক্টটো হৈ গ'ল বা ছাবজেক্টটোত কামান আছে, তেওঁলোকে টেষ্ট পেপাৰ ফ'ল' কৰা, যিমান ফ'ল' কৰিব পাৰা কৰা, মই মনা নকৰোঁ। আৰু মই আকৌ কৈছোঁ, মই টেষ্ট পেপাৰখন যে কৰিব নালাগে সেইটো কথা কোৱা নাই। প্ৰথম কৈছোঁ মই কিতাপখন শেষ কৰি লোৱা। কিতাপখন শেষ হোৱাৰ পিছত যদি টাইম থাকে, তোমালোকৰ ওচৰত টাইম আছে ধৰি লোৱা, তেতিয়া টেষ্ট পেপাৰ কৰিব পাৰা।
মই আকৌ কৈছোঁ টেষ্ট পেপাৰখন কৰিব নালাগে বুলি মই এবাৰ কোৱা নাই, খালি প্ৰথমে কিতাপ ফ'কাছ কৰিবা। আৰু ভালখিনিও যিয়ে 100ৰ কাৰণে টাৰ্গেট কৰিছা তেওঁলোকেও প্ৰথমে কিতাপখনো ফ'কাছ কৰিবা। বহুতো এনেকুৱাও হয় টেষ্ট পেপাৰখন লাগি থাকোঁতে কিতাপখনত পাহৰি থকাৰ নিচিনাই হয়। কিতাপখনো সমানে নি থাকিবা, কিতাপৰ পাঠবোৰ ৰিভাইজ কৰি থাকিবা। তুমি টেষ্টৰ কাৰণে কিবা এটা পাঠ পঢ়িছিলা, পাৰিলা সেইটো, কিন্তু আমাৰ মানুহৰ মগজে লাহে লাহে বস্তুবোৰ অকণমান দিন হৈ গ'লে পাহৰি গৈ থকা নিচিনা হয়। তুমি যদি এটা বস্তুৰ পৰা অলপ আঁতৰি থাকা, সেই বস্তুটোৰ পৰা মানে ডিষ্টেঞ্চটো বাঢ়ি আহি থাকে তোমাৰ। সেইকাৰণে প্ৰত্যেকটো বস্তু ৰিভিজনত ৰাখিবা। তুমি কিবা এটা কিতাপৰ কুৱেশ্যনখিনি পাৰোঁ বুলি তুমি সেইখিনি কুৱেশ্যন একদম নোচোৱাকৈ ৰাখি নথবা। তোমালোকে মাজে মাজে সেইখিনি ৰিভাইজ কৰি থাকিবা। আৰু বাহিৰৰ কুৱেশ্যন হওক, টেষ্ট পেপাৰ কুৱেশ্যন হওক, সেইবোৰ ৰিভাইজ কৰি থাকিবা। আৰু যি মেথছটো দুৰ্বল বুলি কৈছোঁ মই, বা মেথছটোক ইমান ভাল নোপোৱা, তেওঁলোকে কিতাপখনক বেছি মনোযোগ দিয়া। আৰু কিতাপখনক বেছি মনোযোগ দি আগবাঢ়ি যোৱা। আৰু মেথছটো এনেকুৱা এটা ছাবজেক্ট, তুমি অকল চকুৱে চাই গ'লে নহয়। মই চকুৱে যে চাই গৈছোঁ এনেকৈ এইটো কুৱেশ্যনত এনেকৈ কৰিলোঁ, এইটো এনেকৈ ল'লোঁ, তাৰপৰা এইটো সলভ কৰিলোঁ, হৈ গ'ল। হয়, তুমি সেইটো বুজি পালা, এনেকৈ কৈছিলে। কিন্তু যেতিয়া তুমি পৰীক্ষা হলত গৈ পেলাই বগা কাগজ এখনত অংকটো কৰিবা, তেতিয়া তুমি গম পাবা। কথাটো বুজি পাইছানে? এনেই চাই গ'লে বস্তুবোৰ বুজি পোৱা যায়। এইটো ধৰিলোঁ, এইটো কেলকুলেশ্যন কৰিলোঁ, এইটো ইজি অংক পাৰিম, বুজি পালোঁ। কিন্তু সেইটো তোমাৰ মাইণ্ডত সেইটো লজিকটো কনচেপ্টটো সোমোৱা নাই, এতিয়ালৈকে সোমোৱা নাই। তুমি জাষ্ট এনেই ৰিকলহে কৰিছা। তোমালোকে সেয়েহে অংক সদায় লিখি প্ৰেক্টিছ কৰিবা, ওপৰে চাই প্ৰেক্টিছ নহয়। এতিয়া যিহেতু টাইম আছে, এবাৰ প্ৰথম লিখি অংকবোৰ প্ৰেক্টিছ কৰা। আৰু লাষ্টৰ টাইমত অবিয়াছ কথা, লাষ্টৰ ৰিভিজনৰ সময়তো প্ৰত্যেকটো অংক লিখি কৰিবলৈ সময় নহয়, তেতিয়াতো অলপ ওপৰে যাবই লাগিব। এতিয়া যিহেতু তোমালোকৰ যথেষ্ট টাইম আছে, এমাহতকৈ বেছি আছে, সেয়েহে প্ৰত্যেকটো অংক লিখি কৰি চেষ্টা কৰা। অকল অংক এটা ওপৰে চালে এইটো এনেকৈ কৰিলোঁ পাৰিম বুলি ভাবিছা হয়, কিন্তু পৰীক্ষা হলত যেতিয়া বগা কাগজ এখনত সেই অংকটোকে কৰিবলৈ যাবা, তেতিয়া তুমি গম পাবা। বা মাজত ক'ৰবাত সৰল কৰা বা চিম্প্লিফিকেশ্যনটো তোমাৰ অসুবিধা লাগিব পাৰে, যদিহে তোমাৰ অংকত কামান ভাল নাথাকে। কথাটো বুজি পালা? সেয়েহে অংকখনত সদায় লিখি প্ৰেক্টিছ কৰিবা। আৰু লাষ্টৰ টাইমত এবাৰ যদি লিখি তুমি অংকখন প্ৰেক্টিছ কৰি থোৱা, লাষ্টৰ টাইমত তেতিয়া অলপ ওপৰে চালেও হ'ব। আৰু লাষ্টৰ টাইমত প্ৰত্যেকটো অংক কৰি চাবলৈ সময় নহ'ব, ওপৰে চালেও হ'ব। নেক্সট, বিজ্ঞানৰ কাৰণে একে কথা। প্ৰথম তুমি বিজ্ঞানৰ কিতাপখন ফ'ল' কৰা, কিতাপখন ফ'ল' কৰি কিতাপৰ কুৱেশ্যন আনচাৰখিনি কমপ্লিট কৰা। তাৰ পাছত তুমি লগে সমানে টেষ্ট পেপাৰখনো নি থাকা। কিন্তু বিজ্ঞানত টেষ্ট পেপাৰ ইম্পৰ্টেঞ্চটো অলপ আছে, কাৰণ বিজ্ঞানত কেতিয়াবা কুৱেশ্যনৰ ভেৰিয়েশ্যনটো অকণমান হয়। কথাটো বুজি পালা? সেইকাৰণে পাঠটো শেষ হোৱাৰ লগে তুমি সেই পাঠটো ৰিলেটেড টেষ্ট পেপাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে সেইটো অকণমান চাবা। আৰু টেষ্ট পেপাৰ কৰা মানে এইটো নুবুজা যে এতিয়া লাষ্ট টাইমত তুমি বহী এখন লৈ একদম A to Z টেষ্ট পেপাৰখনৰ কুৱেশ্যনবোৰ কৰি চল্ভ কৰিব লাগিব। তোমাৰ যিখিনি কুৱেশ্যন অলৰেডি কৰা আছেই, বহীত কৰা আছেই, বা মেক্সিমাম টেষ্ট পেপাৰ কুৱেশ্যন হয়, টেষ্ট পেপাৰ কুৱেশ্যনবোৰ বেলেগৰ পৰা নিদিয়ে নহয়, মেক্সিমাম কুৱেশ্যন টেষ্ট পেপাৰ কিতাপৰে হয়। আৰু কিতাপৰ পৰা কৰিয়ে দিয়ে, বা কিতাপৰ এক্সাম্পলো দিয়ে, বা কিতাপৰ এক্সাৰচাইজো দিয়ে। সেই কুৱেশ্যনখিনি তোমাৰ আগে কৰি থোৱা কুৱেশ্যনখিনি টেষ্ট পেপাৰ কৰিছোঁ বুলি আকৌ কৰিব নালাগে। যিখিনি টেষ্ট পেপাৰত আউট কুৱেশ্যন আছে, এতিয়া যিখিনি তুমি তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰা নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহী এখন লৈ কৰিছা, সেইটো বেলেগ কথা। কিন্তু টেষ্ট পেপাৰ কৰা মানে একদম প্ৰপাৰ টেষ্ট পেপাৰখনৰ A to Z কুৱেশ্যনবোৰ কৰি গৈছোঁ, সেইটো নুবুজায়। এতিয়া প্ৰথম বিজ্ঞানত কি ক'লোঁ, কিতাপখন চোৱাৰ লগে কিতাপৰ কুৱেশ্যন আনচাৰখিনি চোৱা। তদুপৰি টেষ্ট পেপাৰখনো সমানে চাই থাকিবা। আৰু টেষ্ট পেপাৰ MCQ কুৱেশ্যনখিনি চাবা, তাৰ শ্বৰ্ট কুৱেশ্যনখিনিও চাবা। বিজ্ঞানত কুৱেশ্যনৰ অকণমান ভেৰিয়েশ্যনটো কেতিয়াবা কৰে, কিন্তু তাতো একে কথা, কিতাপখন মেইন ফ'কাছ। কিতাপৰ পৰাই টু দা পইণ্ট কুৱেশ্যনবোৰ কপি হয়। আৰু যিকেইটা পাঠৰ পৰা অংক আহে, বিশেষকৈ পোহৰ আৰু বিদ্যুৎ, সেই পাঠৰ এক্সাম্পলৰ অংককেইটা আৰু এক্সাৰচাইজৰ অংককেইটা ভালকৈ চাবা। আৰু সেইকেইটাৰ ভিতৰতে কপি কৰে। হয়তো তাৰপৰা কেতিয়াবা আউট অফ চিলেবাছ নহয়, আউট অফ পাঠৰ যদি কুৱেশ্যন দিয়ে অলপ বেলেগ ধৰণৰ, পাঠটোৰ লগত লিংক কৰিয়ে কুৱেশ্যনটো বনাব। আৰু তাৰ লগত এটা দিব, অৰটো কিতাপৰ লগত ৰিলেটেড কুৱেশ্যন দিব। সেয়ে প্ৰথম কিতাপখন শেষ কৰা। আৰু কিতাপখন পাঠটো শেষ হোৱাৰ লগে তুমি টেষ্ট পেপাৰত চাব পাৰা এই পাঠটো ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে, তেতিয়া তোমাৰ এটা নিজৰ আইডিয়া লাগিব। কিন্তু তুমি সম্পূৰ্ণ যে টেষ্ট পেপাৰখন শেষ কৰিব লাগিব, কৰি শেষ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। আৰু বিজ্ঞানত ফিজিক্স কেমেষ্ট্ৰি বাহিৰেও বায়'লজি পাৰ্টটোত গুৰুত্ব দিবা। ফিজিক্স কেমেষ্ট্ৰিৰ পৰা যিমান নম্বৰ আহিব, 90 ভিতৰত বায়'লজিৰ পৰাও সিমান নম্বৰ আহিব। 30 বা 35 নম্বৰ বায়'লজিৰ পৰা আহিব। বায়'লজি জীৱন প্ৰক্ৰিয়া আৰু বংশগতি তেনেকুৱা পাঠবোৰৰ পৰা লং কুৱেশ্যন লিখিবলৈ আহে, 5 নম্বৰ কুৱেশ্যন লিখিবলৈ আহে। সেইকাৰণে লিখাটো অকণমান, কিছুমানে এগালমান কিবা বেবেই বাং লিখে, তেনেকুৱা বিজ্ঞান লিখিব নালাগে। টু দা পইণ্ট কথাবোৰ লিখিব লাগে, কি সুধিছে কুৱেশ্যনটোৱে সেইমতে। আৰু বিজ্ঞানৰ 5 নম্বৰ কুৱেশ্যন আহিলেও এগাল যে লিখিব লাগিব তেনেকুৱা কথা নহয়। 5 নম্বৰ কুৱেশ্যনটোতে ভাগকৈ আহে। ধৰি লোৱা 2 নম্বৰ, 1 নম্বৰ, ধৰি লোৱা 2 নম্বৰ + 3 নম্বৰ, একেটা কুৱেশ্যনতে। আৰু তেনেকৈ ভাগকৈ আনচাৰবোৰ লিখিবা। আৰু বিজ্ঞানক বায়'লজি পাৰ্টটোত বিশেষকৈ লিখাটোত অকণমান চাবা। আৰু লাষ্টৰ ফালৰ পাৰ্টকেইটাত লিখাটো অলপ চাবা। আৰু বিজ্ঞানৰ অংককেইটাটোৰ কথা ক'লোৱে, অংককেইটা কিতাপৰ পৰা প্ৰেক্টিছ কৰিবা।
কিতাপৰ বাহিৰেও যদি টেষ্ট পেপাৰৰ পৰা চাব পৰা ভাল কথা আৰু লগতে কেমেষ্ট্ৰি ৰাসায়নিক বিক্ৰিয়াবোৰ চাবা প্ৰথম পাঠটোৱে হওক বা ছেকেণ্ড পাঠটোৱে হওক যিবোৰ বিশেষ বিক্ৰিয়া যিকেইটা তোমাৰ মনত ৰাখিব লাগিব সেইকেইটা লিখি মনত ৰাখিবলৈ চেষ্টা কৰিবা কিছুমান বিক্ৰিয়া তোমালোকৰ অকমান ইম্পৰ্টেণ্ট যিকেইটা অকমান মনত ৰাখিব লাগিব ধৰি লোৱা আমাৰ হালু সংশ্লেষণৰ বিক্ৰিয়া এটা আছিলে সেই বিক্ৰিয়াটো অকমান মনত ৰাখিব লাগিব কাৰ লগত কি যোগ হৈ কি হৈছিলে কথাটো বুজি পাইছানে তেনেকৈ ধাতুৰ বিক্ৰিয়া কেইটামান আছে সেইকেইটা লিখি অকমান মনত ৰাখিবা আৰু সন্তুলন কৰাটো মনত ৰাখোতে সন্তুলন কৰাটো মনত নাৰাখিলেও হয় সেইটো তুমি নিজেও যদি সন্তুলন কৰিব জানা নিজে কৰি ল'ব পাৰা বিজ্ঞানত মোৰ বিশেষ ক'বলগীয়া নাই সেইকাৰণে বিজ্ঞানটো প্ৰথম কিতাপখন ফ'ল' কৰিবা লগতে সমানে পাৰিলে টেষ্ট পেপাৰখনো সমানে আগবঢ়াই নি থাকিবা এতিয়া মই বিজ্ঞান আৰু অংকৰ পিছত মই প্ৰত্যেকটো ছাবজেক্টৰ বিষয়ে নকওঁ যদি এটা বিশেষ ছাবজেক্টৰ বিষয়ে কওঁ সেই ছাবজেক্টটো বহুতে ভাল পায় বা ভাল নম্বৰ পায় আৰু বহুতে সেই ছাবজেক্টটো বেয়া পায় আৰু মই সেই ছাবজেক্টটো এতিয়া মোৰ নাই যদিও মই 10 লেভেললৈকে পঢ়িছিলোঁ সেইটো হৈছে সমাজ বিজ্ঞান হয়নে সমাজ বিজ্ঞান বহুতে ভাল পায় বহুতৰ কাৰণে একো নাই এই ছাবজেক্টটো ওকে একদম গুলি কিন্তু বহুতৰ কাৰণে সেই ছাবজেক্টটো বহুত দিগদাৰ কৰে আৰু মোৰ সমাজ বিজ্ঞান ছাবজেক্টটো কম তোমালোকৰ আগত কেনেকৈ ক'ব লাগে কোৱাৰ প্ৰথম কথাটো হ'ল মই সমাজ বিজ্ঞান মই নিজেও ভাল পাইছিলোঁ মোৰ 10 লৈকে সমাজ বিজ্ঞান মোৰ প্ৰিয় ছাবজেক্টৰ ভিতৰতে আছিলে গণিত সমাজ বিজ্ঞান সেইবোৰ অসমীয়া সেইবোৰ প্ৰিয় ছাবজেক্টৰ ভিতৰতে আছিলে এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞানটো বেয়া পোৱাৰ কাৰণটো হ'ল তেওঁলোকে কেৱল কিতাপৰ পাঠ কুৱেশ্যন আনচাৰখিনি পঢ়ে বা ক'ৰবাৰ পৰা কুৱেশ্যন আনচাৰখিনি পঢ়ে সমাজ বিজ্ঞান পাৰিব হ'লে প্ৰথম কথা তোমালোকে পাঠবোৰ পঢ়িব লাগিব পাঠবোৰ বুজি পাব লাগিব ভিতৰৰ কথা কি দিছে পাঠবোৰত সেইটো আয়ত্ত কৰিব পাৰিব লাগিব অকল পাঠটো ৰিলেটেড কুৱেশ্যন আনচাৰখিনি পঢ়ি তোমালোকে সমাজ বিজ্ঞানত পাছ কৰিবহে পাৰিবা এটা ডিচেণ্ট নম্বৰহে পাৰিবা ল'ব পাৰিবা তাতকৈ ভাল নম্বৰ পাব হ'লে তুমি বস্তুবোৰ পাঠটো ৰিলেটেড বস্তুখিনি জানিব লাগিব তাৰ কাৰণে পাঠটো তুমি থ্ৰ' ৰিডিং দিব লাগিব চিঞৰি পঢ়ে বুলি কয় যে কিছুমানেতো চিঞৰি নপঢ়িলে চকুৱে পঢ়ে যেনেকৈ নপঢ়া তুমি পাঠটো পঢ়িবা প্ৰথম পাঠটো পঢ়াৰ পিছতে সেই পাঠটো ৰিলেটেড কুৱেশ্যন আনচাৰখিনি পঢ়িবলৈ যাবা কোনো এটা পাঠ লৈ পেলাই পাঠটো কোনো ধৰণৰ নপঢ়াকৈ জাষ্ট কুৱেশ্যন আনচাৰখিনি পঢ়ি নাযাবা বা তেনেকৈ কৰিলে তুমি বৰ বিশেষ এটা মাৰ্কছলৈ যাব নোৱাৰা সমাজ বিজ্ঞানত আৰু বিশেষকৈ মই সমাজ বিজ্ঞান কৈ থকা মই বিশেষ এতিয়া সমাজ বিজ্ঞান নপঢ়োঁ যদিও মই 10 লৈকে সমাজ বিজ্ঞান পঢ়িছিলোঁ সমাজ বিজ্ঞান মোৰ প্ৰিয় আছিলে আৰু সমাজ বিজ্ঞানত মই মেট্ৰিকত 96 নে 95 তেনেকুৱা কিবা এটা পাইছিলোঁ অসমীয়াত 96 অসমীয়া সমাজ বিজ্ঞান এটাত পাইছিলোঁ 95 এটাত পাইছিলোঁ 96 কোনটো মই বিশেষ মনত নাই তেনেকুৱা সমাজ বিজ্ঞানত লিখাও কথা আছে আৰু সমাজ বিজ্ঞানত যে কুৱেশ্যন আনচাৰবোৰ একেই কথা আগত মই কৈছিলোঁ এটা কুৱেশ্যন 5 নম্বৰ মানে কি এগালমান লিখাৰ কথা নহয় তুমি কিমানখিনি কুৱেশ্যনতে কি সুধিছা তুমি কি লিখিছা টু দা পইণ্ট কথাবোৰ লিখিবলৈ চাবা আৰু যদি পইণ্ট ৱাইজত লিখিবলৈ পাৰা সমাজ বিজ্ঞানৰ বহুত কুৱেশ্যনটো পইণ্ট ৱাইজ লিখিব পাৰি পইণ্ট ৱাইজত লিখিব পাৰিলে আৰু ভাল কথা আৰু মুখস্থ লং কুৱেশ্যনবোৰ বেছি মুখস্থলৈ নাযাবা কি লং কুৱেশ্যন কিতাপখনৰ বহুত লং কুৱেশ্যন আছে তুমি কিমান লং কুৱেশ্যন মুখস্থ কৰিবা সেইকাৰণে কুৱেশ্যনটোৱে কি সুধিছে আৰু কুৱেশ্যনটো ৰিলেটেড মই কিখিনি কথা লিখিব লাগিব তোমালোকে যদি নিজৰ কম্প'জত বনাই লিখিব পাৰা তেতিয়াতো বহুত ভাল কথা জাষ্ট কুৱেশ্যনটোৰ মতে এইখিনি কথা কুৱেশ্যনটো লিখিব লাগিব সেইমতে পঢ়িবা কুৱেশ্যনটো কথাখিনি মানে আনচাৰখিনি আয়ত্ত কৰিবলৈ চাবা মুখস্থ কৰিবলৈ নহয় এইটো কুৱেশ্যনৰ আনচাৰত এইখিনি কথা লিখিব লাগিব সেইটো মনত ৰাখিবলৈ চাবা কুৱেশ্যনটো লাইন বাই লাইন কপি কৰিবলৈ নহয় মই কি কৈছোঁ বুজি পালানে তেনেকৈ কৰিলে তোমালোকৰ অলপ অসুবিধা হ'ব আৰু সমাজ বিজ্ঞানটো এটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট তোমাক গণিত বিজ্ঞানে যিমান নম্বৰ দিব সমাজ বিজ্ঞানেও সিমান নম্বৰ দিব বহুত ছাত্ৰ ছাত্ৰীসকলে গণিত বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীসকলে সমাজ বিজ্ঞানত গুৰুত্ব নিদিয়ে মই যোৱাবাৰ বেষ্টৰে মোৰ অফলাইন বেষ্টৰ ছাত্ৰ এজনৰ কথা কৈছোঁ সেই ছাত্ৰজনে গণিতত 100ৰ ভিতৰত 100 পাইছিলে ছায়েন্সতো এটা ডিচেণ্ট ধুনীয়া নম্বৰ পাইছিলে বাকী অল ছাবজেক্টত লেটাৰ পাইছিলে ধুনীয়া মাৰ্কছ পাইছিলে 90 প্লাছ তেনেকুৱা পাইছিলে আৰু মেথছত 100 পাইছিলে কিন্তু তেওঁ সমাজ বিজ্ঞানটো বেয়া মানে গোটেই বছৰটোৱে তেওঁ দিগদাৰ আছিলে সমাজ বিজ্ঞানটো মই কৈও থাকোঁ বাৰু তেওঁ কিন্তু সমাজ বিজ্ঞানটোৱে তেওঁক মেট্ৰিকত পাৰ্চেণ্টেজ কমাই দিলে সমাজ বিজ্ঞানত তেওঁ 80 তলত পাই গ'ল নহ'লে তেওঁ মাৰ্কছ 90 প্লাছ হ'লহেঁতেন এটা ছাবজেক্ট সমাজ বিজ্ঞানৰ কাৰণে তেওঁ মাৰ্কছ 90 তলত হৈ গ'ল সেইকাৰণে মই কৈছোঁ সমাজ বিজ্ঞানে তোমাক নম্বৰ পাৰ্চেণ্টেজ বহুত তললৈ নমাই দিব যদিহে তুমি সমাজ বিজ্ঞানত মন নিদিয়া সেইকাৰণে সমাজ বিজ্ঞান ছাবজেক্টটো তোমালোকে ভালকৈ মন দিবা আৰু এটা সমান সময় দিবা এতিয়া নেক্সট হ'ল ৰিডিউচ স্ক্ৰীন টাইম মানে তোমালোকে এতিয়াৰ পৰা লাহেকৈ যিহেতু পৰীক্ষা সময় চাপি আহিলে অলপ মোবাইলৰ পৰা বা ধৰি লোৱা তেনেকুৱা লেপটপৰ পৰা অলপ ডিষ্টেঞ্চটো কমাই দিয়া তোমালোকৰ সেইবোৰ বস্তু ভালো সেইবোৰ বস্তু কালো সেইবোৰ বস্তু কেনেকৈ তোমাৰ টাইমটো খাই আছে তুমি সেইটো এতিয়া অনুভৱ নকৰিবা সেইটো পৰীক্ষাৰ পাছত বা পৰীক্ষাৰ ৰিজাল্টৰ সময়ত বা পৰীক্ষা আগদিনাখন মনত পৰিব ধৰি লোৱা কাইলৈ পৰীক্ষা আছে ৰাতি গোটেইবোৰ ধৰি লোৱা চিৰিয়েল এখনত আগত কি দেখাইছে যেনেকৈ দেখাই দিয়ে ৰিচেপ্ট দেখায় তেনেকৈ তোমাৰ মাইণ্ডত সেইখিনি ফ্লেশ্ববেক হ'ব মোৰ কি কৰিলোঁ কি নাই কৰা বছৰটোত কি কৰিলোঁ পৰীক্ষা আগ ৰাতি ফ্লেশ্ববেক হ'ব মই কি কৈছোঁ বুজি পাইছানে সেইকাৰণে এতিয়া তোমালোকৰ হাতত সময় আছে তোমালোকে অকণমান স্ক্ৰীন টাইমটো কমাই দিয়া ধৰি লোৱা মোবাইলে বিশেষকৈ ডিষ্ট্ৰেকশ্যন মোবাইলে লেপটপটোতে ডিষ্ট্ৰেকশ্যন ইমান নহয় বাৰু বিশেষ ডিষ্ট্ৰেকশ্যন মোবাইলে আজিকালি আৰু লকডাউনৰ পৰাতো আৰু হ'ল ল'ৰা ছোৱালীৰ হাতে মোবাইল হ'ব হ'ল আৰু সেইটোৱে ভালো কৰিছে আৰু সেইটোৱে কালো কৰিছে
বিশেষকৈ ছ'চিয়েল মিডিয়া তোমালোকে চবেই পাবা আৰু 2 মাহৰ পাছতো ছ'চিয়েল মিডিয়াটো ক'লেও নাযায় পৰীক্ষা 2 মাহৰ মেট্ৰিকৰ পাছতো ছ'চিয়েল মিডিয়া থাকিব ইনষ্টাগ্ৰাম থাকিব হোৱাটছআপ থাকিব ফেচবুক থাকিব তেতিয়াও থাকিব আজি কাইলৈ ছ'চিয়েল মিডিয়া যে বন্ধ হৈ যাব তেনেকুৱা কথা নহয় সেইকাৰণে যাৰ একাউণ্ট আছে যি কৰি যাৰ নাই বা থকা নথকা মই সেইটো কথা ক'বলৈ নাযাওঁ সেইবোৰ তোমালোকৰ পাৰ্চনেল কথা কিন্তু মই এটা কথা কৈছোঁ সেইবোৰ এতিয়া তোমালোকে সেইবোৰ এপবোৰ আনইনষ্টল কৰি থৈ দিয়া অকণমান মন নাযাব কৰিবলৈ কিন্তু তোমালোকে অকণমান উপায় নাই আৰু তোমালোকে অকণমান নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰি সেইবোৰ আনইনষ্টল কৰি থৈ দিয়া নহ'লে সেইবোৰ তুমি গম পোৱা নাই তোমাক কেনেকৈ টাইমটো কিল কৰি আছে তোমাৰ পঢ়া টেবুলত হয়তো মোবাইলটো ল'লা মোবাইলটো লৈ 5 মিনিট মই কিবা এটা চাই লওঁ তাৰপাছত 5 মিনিটৰ পৰা বহিম আকৌ নেক্সট 5 মিনিটতে মই কিবা এটা আকৌ নেক্সট 5 মিনিটত পঢ়িম তেনেকৈ 5 মিনিট কৰি থাকোঁতে তোমাৰ পঢ়া টাইমটো আধা যায়েগৈ আৰুতো আজিকালিতো পঢ়া টেবুল মোবাইল টিপা একদম উপযুক্ত স্থান আৰু ছেফ জোন বুলি ক'ব পাৰি আৰুতো বহুত মা দেউতাই সুধিলেও ঘৰত মানে মোবাইলটো পঢ়া টেবুলত লৈ থাকিলেও অনলাইন কৰিছোঁ বুলি কৈ দিয়া বা কিছুমানে হয় অনলাইন কৰাও বা মই চবৰ কথা কোৱা নাই কিছুমানে অনলাইনত কিবা কৰি থকা নামত বা অনলাইনত পঢ়ি থকা নামততো বেলেগ কিবা কিবি কৰি থকা হয়নে সেইটোতো হয়ে কথা আৰু সেয়েহে সেইটো সময়ত এইটো কথা মনত ৰাখিবা তুমি মা দেউতাক বা তুমি ককাইদেউ বাইদেউক কাকো তুমি ঠগি থকা নাই সেইটো তুমি তোমাৰ নিজক ঠগি আছা সেইটো তুমি মা দেউতাই ভাবিছে অনলাইনত কিবা এটা কৰিছোঁ বা মোবাইলটো কিবা এটা পঢ়া কামত ইউজ কৰি আছে কিন্তু তুমি জানা তুমি কি কৰি আছা সেইটো তুমি কৈ দিলা মা দেউতাক মই আমুকটো পঢ়া কামত ইউজ কৰি আছোঁ বা কিবা এটা কৰি আছোঁ সেইটো কৈ পেলাই তুমি মা দেউতাক ফাঁকি দিয়া নাই তুমি নিজক ফাঁকি দিছা সেইটো তোমাৰ নিজৰ ওপৰত প্ৰভাৱ পেলাব মা দেউতাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় মা দেউতাইতো সদায় তোমাৰ ভালৰ কথাটোৰ কাৰণে ক'ব ভালৰ কাৰণেতো তোমাক সেই চিঞৰে ভালৰ কাৰণেতো পঢ়িবলৈ কয় সেয়েহে তুমি কিবা এটা মোবাইলটো কিবা সময়ত মা দেউতাই কিবা এটা ক'লে তুমি কিবা এটা ফাঁকি দি পেলাই চলাই আছা সেইটো মা দেউতাক ফাঁকি দিলোঁ বুলি নাভাবা তুমি নিজক ফাঁকি দি আছা আৰু অকণমান কৰিবলৈ মন নাযাব হয় কিন্তু সেই এপবোৰৰ পৰা অকণমান ডিষ্টেঞ্চটো কমাই দিয়া সেইবোৰে তোমালোকৰ বহুত টাইম নষ্ট কৰে তুমি কেনেকৈ টাইম নষ্ট কৰে সেইবোৰ গম নোপোৱা তোমালোকে ইউটিউবতো ভিডিঅ' প্লে' কৰি থাকিলে এটা তলত আনটো ছাজেশ্যন আহে এটা তলত আনটো ছাজেশ্যন আহে এটা পিছত এটা চাই থকা যোৱা হয় তেনেকৈ বহুত টাইম যায়গৈ যদিহে তোমাৰ কিবা কৰিবলগীয়া থাকে কিবা এটা ছাবজেক্ট ইউটিউবৰ পৰা পঢ়িবলগীয়া থাকে এটা দিনত টাইম স্লট এটা ফিক্স কৰি ল'বা মই ইমানটো টাইমত ইউটিউবৰ পৰা চাম আমুক বস্তু চাম তাতকৈ বেছি নহয় ধৰি লোৱা 2 ঘণ্টা বা 1 ঘণ্টা মই ইমানখিনি সময় ইউটিউবৰ পৰা এইটো শিকি ল'ম টাইম স্লট এটা কিন্তু পঢ়া টাইমত ইউটিউব খুলি পেলাই খুচৰি নাথাকিবা বা ফেচবুক খুলি ইনষ্টা খুলি চুৱাইপ কৰি নাথাকিবা সেইটো তোমাক পাছত সেইটো ৰিয়েলাইজ কৰিবা তুমি ৰিজাল্টৰ দিনা ৰিয়েলাইজ কৰিবা মই কোৱা নিচিনা পৰীক্ষা আগদিনাখন ৰিয়েলাইজ কৰিবা সেইবোৰ কৰিবলৈ বহুত সময় আছে অজস্ৰ সময় আছে সেইবোৰ কৰিব লাগে নালাগে সেইবোৰ মই ক'বলৈ নাযাওঁ কিন্তু জাষ্ট এই 2 মাহ এমাহ সেইবোৰ পৰা আঁতৰি থাকা সেইবোৰে নহ'লে তোমাৰ মাইণ্ডৰ ওপৰতো প্ৰভাৱ পেলায় আৰু তোমাৰ টাইমটোতো কনজিউম কৰি আৰু নিজৰ থিংকিং কেপাচিটিৰ ওপৰতো প্ৰভাৱ পেলায় আৰু আজিকালিতো পঢ়া টেবুলখনতো মোবাইল টিপা ছেফ জেগা আকৌ কৈছোঁ কিন্তু সেইটো তুমি নিজক ঠগিছা মা দেউতাক ঠগা নাই পঢ়া ৰিলেটেড মই আৰু এটা কথা কওঁ তোমালোকে টেষ্ট দিয়া প্ৰেক্টিছ কৰিবা ধৰি লোৱা তোমালোকে এটা দিন ফিক্স কৰি ল'লা মই ছানডে 9টা পৰা 12টালৈকে ধৰি লোৱা এইখন পেপাৰ ছল্ভ কৰিম সেইমতে তুমি 9 বজাত বহি ল'বা আৰু সেইমতে আনচাৰ চিট এখন ষ্টেবল মাৰি লৈ ল'বা কাগজ কেইখিলামান আৰু পেপাৰখন 9 পৰা ষ্টাৰ্ট কৰিবা যেনেকৈ তুমি পৰীক্ষাত লিখা ছেম টু ছেম পৰীক্ষা দিছোঁ বুলি ভাবি 9 পৰা 12লৈকে পেপাৰখন ছল্ভ কৰিবা যিবোৰ কুৱেশ্যন নোৱাৰা সেই কুৱেশ্যনবোৰ তুমি বহি খুচৰিব নাযাবা নোৱাৰিছা যেনেকৈ নোৱাৰিলে পৰীক্ষা যেনেকৈ এৰি দিয়া তেনেকৈ এৰি দিবা যিমানখিনি পাৰা কুৱেশ্যনখিনি 9 পৰা 12টালৈকে ছল্ভ কৰিবা ছল্ভ কৰাৰ পিছত তুমি নিজে অলপ দেৰি ৰৈ পেলাই ৰেষ্ট লৈ পেলাই গধূলিয়ে হওক বা যেতিয়া হওক নিজে সেইখন ইভেলুৱেট কৰিবা মই ক'ত ভুল কৰিছোঁ কোনখিনি লেচনত মোৰ ড্ৰবেক আছে কোনখিনি লেচন মোৰ আৰু পঢ়িব লাগিব আৰু কোনখিনি মই একদম পাৰিছোঁ ভাল হৈছে আৰু কোনখিনি না পৰা সেইখিনি তুমি ইভেলুৱেট কৰিব পাৰিবা আৰু তাৰ পৰা আৰু এটা কথা হ'ব তোমালোকৰ টাইম মেনেজমেণ্ট হ'ব বহুতৰ সেইটো প্ৰব্লেম থাকে পৰীক্ষাত পেপাৰখন শেষ কৰিব নোৱাৰে মানে 3 ঘণ্টাৰ ভিতৰত গোটেইখিনি কৰিব নোৱাৰে থাকি আহে সেইটো তোমালোকে এতিয়াৰ পৰা মেনেজমেণ্ট হ'ব আৰু সেয়েহে তোমালোকে এটা ফিক্স কৰি ল'বা আৰু সেইমতে এটা নিৰ্দিষ্ট টাইম ইণ্টাৰভেলত পেপাৰ দিবলৈ টেষ্ট পেপাৰ দিবলৈ এতিয়াৰ পৰা আৰম্ভ কৰা লাগিলে সপ্তাহত 2খনেই হওক বা 1খনেই হওক বিশেষকৈ মই কেইটামান ছাবজেক্ট কৈছোঁ মেথছত এডভান্সত অসমীয়াত সেইবোৰ ছাবজেক্টত এনেকুৱা লিখা প্ৰেক্টিচটো থাকিব লাগিব কাৰণ মেথছত বাৰু ইমানটো লিখা প্ৰেক্টিচ নহ'লেও বাৰু এডভান্স থকাখিনিৰ কাৰণে ইজিয়ে হয় কিন্তু এডভান্সত স্পীডৰ কথা আছে অসমীয়াত স্পীডৰ কথা আছে সেয়েহে এতিয়াৰ পৰা টেষ্ট দিয়া চিষ্টেমটো কৰিবা টেষ্ট দিয়াৰ পিছত নিজে হেৰি চাবা ক'ত মই মানে লেক কৰিছোঁ ক'ত মোৰ আৰু পঢ়াৰ দৰকাৰ আছে আৰু কি বস্তু ভুল হৈছে আৰু তোমাৰ স্পীড বাঢ়িব আৰু তোমাৰ একুৰেচি বাঢ়িব আৰু তোমাৰ এটা প্ৰেক্টিচ হৈ যাব তোমাৰ পৰীক্ষাৰ সময়ত বেছি নাৰ্ভাছ নালাগে সেইকাৰণে এইটো এটা বহুত ইম্পৰ্টেণ্ট টেষ্ট দিয়া প্ৰেক্টিচটো এতিয়াৰ পৰা কৰিবা ভিডিঅ'টো বহুত দীঘল হৈ গ'ল মই পঢ়া ৰিলেটেড আৰু কথা নকওঁ আৰু প্ৰায়বোৰ কথা ক'লোঁ বুলিয়ে ভাবিছোঁ আৰু কিবা যদি তোমালোকৰ সুধিবলগীয়া থাকে কমেণ্টত সুধিব পাৰিবা আৰু মই 2টামান সৰু সুৰা কথা কৈছোঁ হয় এটা কথা মন কৰিবা তোমালোকৰ SSLC পৰীক্ষাটোৱে তোমালোকৰ জীৱনটো ডিচাইড নকৰে
গোটেই জীৱনটো তুমি কি হ'বা কি নহ'বা জীৱনত সফল হ'বা নে বিফল হ'বা সেইটো তোমাৰ SSLC পৰীক্ষাটোৱে বা মেট্ৰিক পৰীক্ষাটোৱে তোমাক ডিচাইড নকৰে কিন্তু জীৱনত ই এটা মানে নিজৰ এটা ইম্পৰ্টেঞ্চ আছে মানে ই এটা জীৱনত তোমাক কেতিয়াবা নহয় কেতিয়াবা তোমাৰ নিজৰ ৰিয়েলাইজ হ'ব মই মেট্ৰিকত আমুকটো কৰিছিলোঁ বা মেট্ৰিকত আমুকটো হৈছিলোঁ বা তুমি 9 লৈকে যিখিনি পঢ়িলা বা 9 লৈকে যিখিনি পাৰ্চেণ্টেজ পালা সেইখিনি তোমাৰ ইমান সময় মনত নাথাকে সময় যোৱাৰ লগে লগে তুমি পাহৰি গৈ থাকিবা তোমাক যদি মই সুধো তুমি 5ত কিমান পাৰ্চেণ্টেজ পাইছিলা 6ত কিমান পাৰ্চেণ্টেজ পাইছিলা মনত আছে জানো নাই যদিহে তুমি আজিৰ পৰা 10 বছৰ পিছত যোৱা 20 বছৰ পিছত যোৱা তোমাৰ তেতিয়া মনত থাকিব মই মেট্ৰিকত ইমান পাৰ্চেণ্টেজ পাইছিলোঁ বা মই মেট্ৰিকত এনেকুৱা হৈছিলে তোমাৰ একদম জীৱনৰ শেষ মুহূৰ্তলৈকে মেট্ৰিকৰ পাৰ্চেণ্টেজটো মনত থাকিব আৰু মেট্ৰিকত যদি এটা ভাল ৰিজাল্ট কৰিব পাৰা তেতিয়া জীৱনত যেতিয়া ঘাত প্ৰতিঘাত আহিব বা জীৱনত যেতিয়া তোমাৰ কাৰণে বেয়া টাইম আহিব টাইম আহিব তেতিয়া তুমি মাইণ্ডত এটা শক্তি এটা পাবা মই মেট্ৰিকত এনেকুৱা ধৰণৰ কৰি থ'ব পাৰিছোঁ বা এনেকুৱা কৰিব পাৰিছোঁ যে মই এতিয়াও মই ইয়াৰ পৰা ওলাই যাব পাৰিম এইটোক মানে অভাৰকম কৰিব পাৰিম আকৌ কৈছোঁ মেট্ৰিকৰ ৰিজাল্টেই চব নহয় কিন্তু মেট্ৰিকৰ ৰিজাল্টৰ এটা নিজৰ ইম্পৰ্টেঞ্চ আছে কথাটো বুজি পালা সেইকাৰণে তোমাৰ এতিয়া নিজৰ বেষ্টটো দিয়া এতিয়া সময় আছে নিজৰ বেষ্টটো দি নিজক সময় দি নিজৰ সঠিক প্লেনৰ মতে আগবঢ়া আৰু তাৰ পাছত কি হয় কি নহয় সেয়া ভগৱানৰ ওপৰত এৰি দিয়া ইমান অভাৰ থিংকিং কৰিও লাভ নাই আৰু এটা কথা কওঁ কিছুমানৰ হয়তো তোমালোকতকৈ আৰু ভাল ল'ৰা ছোৱালী মানে নিজৰ স্কুলতে আৰু ওপৰত ল'ৰা ছোৱালী আছে তাৰ মিনিংটো এইটো নহয় যে সেইকেইটা ল'ৰা ছোৱালী মেট্ৰিকতো তোমাতকৈ ওপৰত থাকিব তুমি যদি ইচ্ছা কৰা সেইকেইটা ল'ৰাকো বিট কৰিব পাৰা তুমি যদি ইচ্ছা কৰা আৰু ভাল ল'ৰাকো বিট কৰিব পাৰা তুমি যদি ইচ্ছা কৰা তোমাৰ মাৰ্কছটো একদম ভাবিব নোৱাৰাকৈ ইম্প্ৰুভ কৰিব পাৰা এটা কথা আৰু মনত ৰাখিবা মেট্ৰিকৰ পৰীক্ষাটোৰ পাছত যেতিয়া ৰিজাল্ট আহিব ৰিজাল্টৰ দিনাখন তোমাৰ ঘৰখনত কেনেকুৱা পৰিৱেশ হ'ব তোমাৰ ওচৰ চুবুৰীয়া কেনেকুৱা এটা পৰিৱেশ হ'ব সেইটো মনন কৰিবা যদিহে তুমি এটা ভাল ধুনীয়াকৈ পাছ কৰিব পাৰা তোমাৰ ৰিজাল্টৰ দিনাখন ঘৰখনত একদম ফূৰ্তি হ'ব বা মা দেউতাৰ মনত শান্তি লাগিব হয়নে যদিহে তুমি আশাব্যঞ্জকভাৱে কৰিব নোৱাৰা তেতিয়াতো অবভিয়াছলি চবৰে মাইণ্ডটো অলপ ডিষ্টাৰ্ব হ'ব হয়নে সেইকাৰণে তুমি তোমাৰ বেষ্টটো দিবলৈ চোৱা তাৰপিছত কি হয় কি নহয় সেইটো তুমি ভগৱানৰ ওপৰত এৰি দিয়া কাৰণ মানুহৰ ওপৰতো চবতকৈ ওপৰতো ভগৱানেই তোমাক ভাল কৰিলে ভাল হ'ব বেয়া কৰিলে কি হ'ব বেয়া হ'ব হয়নে আৰু তুমি তোমাৰ বেষ্টটো দিয়াৰ পিছত যি হয় নহয় সেইটো তোমাৰ হাতত নাই আৰু এটা কথা মই ইয়াতে কৈ থওঁ তোমালোকে এতিয়া বেষ্টটো দিয়া সময়ত তোমালোকৰ বহুতো এতিয়া ডাইভাৰ্ট হয় মানে কি হয় আৰু ক'লেও আৰু মই কিমান বকিলেও সেইটো হয় মোবাইলটো ল'লা বা কিবা এটা কৰিলে টাইম ৱেষ্ট হৈ থাকে সদায় তুমি পঢ়াৰ সময়ত যদি বা বেলেগ কিবা এটা সময়ত যদি তুমি সেইবোৰ কৰি থাকা পঢ়াৰ সময়তে ধৰি লোৱা টাইম ৱেষ্ট কৰি থাকা তোমাক মা দেউতাই বা কোনোবা ককাইদেউ বাইদেউ চিঞৰিবই নালাগে তোমাক মাইণ্ডে ছিগনেল দিব তুমি এটা কথা মন কৰিবাচোন তুমি যেতিয়া পঢ়া সময়ত বা কিবা এটা সময়ত বেলেগ এটা কামত ব্যস্ত হৈছা তোমাক মা দেউতা নিশ্চয়কৈও তোমাৰ মাইণ্ডে ক'ব তুমি এইটো সময়ত এইটো কৰিব নালাগে দেই বুলি মাইণ্ডে ক'ব মই ভুল কৰি আছোঁ আৰু যেতিয়া ক'ব তুমি সেইটো সময়তে এৰি দিবা কথাটো বুজি পাইছানে তুমি অলপ হ'লেও যদি চিৰিয়াছ তুমি কিবা এটা টাইম ৱেষ্ট কৰিলে তোমাৰ সেই ছিগনেলটো টাইম ৱেষ্ট কৰিছা বুলি সেইটো মাইণ্ডে দিব আৰু যদি মাইণ্ডে যদি সেই ছিগনেলটো দিয়া নাই তেন্তে তুমি অলপ চিৰিয়াছ নহয় কথাটো বুজি পাইছানে সেইকাৰণে অকণমান চিৰিয়াছো হ'বা আৰু যদি অলপ হ'লেও তুমি যদি চিৰিয়াছ তেন্তে তুমি বেলেগ কামত যদি টাইম ৱেষ্ট কৰা তেন্তে তাৰ ছিগনেল মাইণ্ডে দিব তুমি মায়ে আকৌ তোমাক চিঞৰি পেলাই ক'ব নালাগে আৰু সেইটো দিয়েও আমাৰ মাইণ্ডে দিয়েও সেইমতে তুমি খালি মাইণ্ডটো কণ্ট্ৰল কৰি সেই বস্তুটো ৰাখি দিবা পঢ়া সময়তে ধৰি লোৱা মোবাইলটো লৈ ফেচবুক খুলি আছা তোমাক মায়ে চিঞৰিব নালাগে তোমাৰ মাইণ্ডে ক'ব মই এতিয়া মোবাইল চলাব নালাগে দেই আৰু লগে লগে মোবাইলটো থৈ দিবা আৰু এটা কথা মনত কৰিবা সদায় নাও উঠোতেও বুৰে আৰু নামোতেও বুৰে মানে আৰু এটা কথা শেষ ভালেই চব ভাল সেইকাৰণে শেষটো যদি তুমি ভালে শেষ কৰিব পাৰা তোমাৰ আগৰখিনি কি আছিলে সেইটো ডাঙৰ কথা নহয় মেট্ৰিকৰ টেষ্টলৈকে কি আছিলে সেইটো ডাঙৰ কথা নহয় যদি এই মেট্ৰিকৰ ৰিজাল্টটো ভাল কৰিব পাৰা তোমাৰ আগৰ গোটেই কথাবোৰ মানে মন নিদিব মেট্ৰিকৰ ৰিজাল্টটোৱে মন দিব সেইটো এটা কথা সেইকাৰণে তোমালোকে নিজৰ বেষ্টটো দিয়া আৰু পঢ়ি থাকা আৰু নিজৰ টাইম ৱেষ্ট নকৰিবা আৰু অল দ্য বেষ্ট থেংক ইউ